চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ ২৭, ২৮ আৰু ২৯ তাৰিখে অসম নাট্য সন্মিলন হাঁহচৰা শাখাৰ সৌজন্যত হাঁহচৰাত অসম নাট্য সন্মিলন সৌমাপীঠ মণ্ডলৰ নাট সমাৰোহ আৰু লগতে মধ্যকালীন অধিৱেশন আৰু শিৱসাগৰ অবিভক্ত শিৱসাগৰ জিলাৰ দ্বিবাৰ্ষিক অধিৱেশনখনি ইয়াত অনুষ্ঠিত হ'ব। এই অনুষ্ঠানটিত বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে অধিৱেশনখনি আৰু লগতে নাট সমাৰোহ উদযাপন কৰাৰ প্ৰস্তুতি ইতিমধ্যে সম্পন্ন হৈছে। আজি আছিল এই অনুষ্ঠানৰ লাইখুটা প্ৰতিষ্ঠাৰ কাৰ্যসূচী। এই কাৰ্যসূচীত আহি শিৱসাগৰ জিলাৰ সহকাৰী সম্পাদকৰ দায়িত্ব অনুসৰি মই ইয়াত আহি উপস্থিত হৈ সহযোগ আগবঢ়ালোঁ আৰু লগতে ইয়াৰ পৰা সকলোলৈকে আহ্বান জনাইছোঁ আগন্তুক ২৭, ২৮ আৰু ২৯ ডিচেম্বৰৰ কাৰ্যসূচীসমূহত সকলোৰে সহায় সহযোগ আৰু ৰাইজৰ আশীষেৰে অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিব বুলি আপোনালোকৰ ওচৰলৈ নিবেদন জনাইছোঁ। আপোনাৰ ইতিমধ্যে ৯টি দলে যোগদান কৰিছে। অসমৰ ভাল শ্ৰেষ্ঠতম নাট্য দল ৯টা দল, শাখা, দুলীয়াজান শাখা, তিনিচুকীয়া শাখা, শিৱসাগৰ শাখা, কলনথোপা শাখা, তিয়ক শাখা, গৌৰীসাগৰ শাখা, ৰংঘৰ শাখাৰ পৰা আহি ইয়াত নাট মঞ্চস্থ কৰিব। যথেষ্ট সুন্দৰ অনুষ্ঠান হ'ব। সেয়ে আপোনালোকৰ উপস্থিতি আমি একান্তই আশা কৰিছোঁ।